আজি এই ভিডিঅ'টোত মই এখন মিঠাই দোকানত মিঠাই পেকিং কৰা দেখুৱাইছোঁ আৰু আপোনালোকে হয়তো ভাবিছে যে কিহৰ কাৰণে কোনো আঁতিগুৰি নোহোৱাকৈ মই মিঠাই দোকানখন দেখুৱালোঁ। এই মিঠাইখিনি কিয় পেকিং কৰিছোঁ বা ক'লৈ নিম বা কি কাৰণে নিম সকলোখিনি জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব আৰু তেতিয়াহে বুজি পাব যে মিঠাইখিনি কিহৰ কাৰণে পেকিং কৰিছোঁ। আৰু এয়া মই তেজপুৰৰ এখন দোকানত মই মিঠাই পেকিং কৰিছোঁ আৰু এই মিঠাইখিনি পেকিং কৰি আছে আৰু শেষ হ'ব এতিয়া মিঠাই পেকিং কৰা, কাৰণ দূৰলৈ নিম আৰু কিহৰ কাৰণে নিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে সকলোখিনি গম পাব। এগৰাকী ছোৱালী কইনাৰ সাজত আপোনালোকে দেখিছে আৰু বিভিন্ন ধৰণৰ মানুহ দেখিছে কাষলৈ। আৰু এই মানুহখিনি কিয় আছে বা কইনাৰ সাজত ছোৱালীগৰাকী কিয় আছে, হয়তো কাৰোবাৰ বিয়া হ'ব পাৰে বা কাৰোবাৰ ৰিং চেৰিমনি বা কাৰোবাৰ জোৰোণ হ'ব পাৰে বা হয়তো ভেকচন প্ৰতিযোগিতাও হ'ব পাৰে। গতিকে আপোনালোকে সেই সকলোখিনি জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো বাকীখিনিও কণ্টিনিউ কৰিব লাগিব, তেতিয়াহ'লে গম পাব। আৰু যদি সঁচাকৈ কইনা হয় তেনেহ'লে দৰানো কোন হ'ব সেই বিষয়ে আপোনালোকে জানিব পাৰিব। গতিকে ভিডিঅ'টো চাই থাকক। এয়া কেইজনমান ব্যক্তি বহিছে আৰু আঁঠু লৈ পেলাই এটা টোপোলা তামোল আনিছে আৰু তামোল কাটি এনেকৈ ৰাইজক দেখুৱাইছে। আৰু এই যিখিনি নিয়ম কৰিছে এই নিয়মখিনিলৈ চাই পেলাই এনেকুৱা লাগিছে যেন কাৰোবাৰ টোপোলা পেলোৱা আঙুঠি পিন্ধোৱা পাতিছে। গতিকে কথাখিনি সম্পূৰ্ণৰূপে জানিবলৈ আমি ভিডিঅ'টোৰ বাকীখিনি অংশ চাব লাগিব, তেতিয়াহে আমি সঠিকভাৱে ক'ব পাৰিম যে এয়া কাৰোবাৰ আঙুঠি পিন্ধোৱা বা টোপোলা পেলোৱা পাতিছে। গতিকে আহক ভিডিঅ'টোৰ বাকীখিনি অংশ উপভোগ কৰোঁ। আমি ভালেখিনি দূৰ আহিছোঁ, যে হওক আমি যথাসময়ত আহি আপোনালোকৰ ওচৰত উপস্থিত হ'ব নোৱাৰিলোঁ। জয় তাৰ কাৰণে আপোনালোকৰ ওচৰত মাত জনা বিচাৰিছোঁ। মই শ্ৰী শান্তনু দাসৰ পিতৃ, মোৰ নাম শ্ৰী বংশী দাস। মোৰ ল'ৰালে একমাত্ৰ ল'ৰা কনিষ্ঠ, আৰু এই ল'ৰালে মই আমাৰ শ্ৰদ্ধাৰ ভাবি বিয়ৈ চন্দ্ৰকান্ত দাস কন্যা মধুস্মিতা দাসৰ লগত বিবাহৰ কাৰণে মই সন্মতি জনাই আৰু আজি আপোনালোকৰ মাজত উপস্থিত গতিকে মোৰ ফালৰ পৰা মোৰ আপুনি কওক এতিয়া আৰু এতিয়া আপোনালোকৰ যি মনত কনফিউজ আছিলে সেই কনফিউজ দূৰ হ'ব। আৰু এয়া সঁচাকৈ হয় কাৰোবাৰ আঙুঠি পিন্ধোৱা বা টোপোলা পেলোৱা, সঁচাকৈ হয়। আৰু এয়া দৰা কইনা আহি আঁঠু লৈছে, ইয়াতে আঙুঠি পিন্ধাব। আৰু কইনাজন আগতে আপুনি দেখিলেই, আৰু দৰাটো কোন হয় আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। আৰু এতিয়া বাকীখিনি অংশ চাওক, আঙুঠি পিন্ধাব, তাৰপিছত কেক কাটিব। ভিডিঅ'টো উপভোগ কৰক। বাতের গোলাপ ফুলে তাতে রোদর পুহর হই মরমে রোদালি আনে তুমি বাতের গোলাপ ফুলে তাতে রোদর পুহর হই মরমে রোদালি আনে যিমান চালেও তোমাক হেঁপানো পলাই কোনেও দিব নোৱাৰে মৰমৰ সমান তোমাৰ বাদে দেহা নাই আন কাৰোৰ প্ৰেমৰ অধিকাৰ প্ৰেমৰ প্ৰেমৰ অধিকাৰ প্ৰেমৰ অধিকাৰ।
মৃত্যু যদি আছে লিখা কোনে ৰখাব কোৱা নিশ্চিন্ত থাকা মই চাই থাকিম তোমাক আকাশৰ পৰা মৃত্যু যদি আছে লিখা কোনে ৰখাব কোৱা নিশ্চিন্ত থাকা মই চাই থাকিম তোমাক আকাশৰ পৰা অজস্ৰ মৰমৰ বিকল্পনো কি আমাৰ দুয়োৰ কাহিনী অপূৰ্ণ আবেগৰ বেদনাৰ চিঠি লোবানে তুমি বুটলি তোমাৰ বাদে দেহা নাই আন কাৰোৰ প্ৰেমৰ অধিকাৰ প্ৰেমৰ অধিকাৰ প্ৰেমৰ অধিকাৰ প্ৰেমৰ অধিকাৰ আৰু পেৰা খুৱাই থাকিব পাৰে আৰু তাৰ মাজতে আমাৰ বোৱাৰীয়ে নতুনকৈ পেৰা মাজে মাজে আমাৰ খুব ভাল পায়। যিহেতু আঙুঠি পিন্ধোৱা হ'ল টোপোলা পেলোৱা হ'ল আৰু এতিয়া বৰ্তমান খোৱা বোৱা হ'ল সকলো নিয়ম কানুন হোৱাৰ পাছত দুই পক্ষই কথা পাতিছে বিয়াৰ দিন বাৰৰ কাৰণে আৰু ভগৱানে যদি আশীৰ্বাদ কৰে সহায় কৰে তেনেহ'লে বিয়াখন সোনকালে হ'ব আৰু আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে বিয়াখন ভালে ভালে হয় আৰু এনেদৰে ভিডিঅ' বনাই আপোনালোকক দেখুৱাব পাৰোঁ আৰু আপোনালোককো যাতে নিমন্ত্ৰণ জনাব পাৰোঁ ধন্যবাদ।